31 তাৰিখ মাৰ্চৰ পিছতে কিমান UPFLৰ ডাঙৰ ডাঙৰ লিডাৰে আমাৰ তাত আহে চাই থাকিব আপোনালোকে এই তাৰমানে এতিয়া যদি যায় মই একো নাপাব না সেইকাৰণে 31 তাৰিখ মাৰ্চলৈকে ৰখি আছে ইহঁতে বহুত ডাঙৰ ডাঙৰ নেতা আমাৰ ফালে আহিব তাৰমানে ভাব লগা আছেতো বিল হওক বা কিবা কাম হওক কিবা কিবি এনেকুৱা ভাব লগা প্ৰমোদে মোৰ পৰা 2 কোটি টকা লৈছিল সি দিন বুলি কৈ আছে 31 তাৰিখলৈকে চাম ইয়াৰ পিছত যদি নাপায় মই UPFL এৰি যাম মই মেলা মানুহ কথা দিয়া আছে এতিয়াও বহুত 31 তাৰিখ মাৰ্চनि उनाव लाख'नो हानाय नङा जायफोर दिनै फैयाखै आरो मोजां जायगा फैगासिनो दंबावो আজিৰ দিনত যোনে অহা নাই বহুত মানুহে লাহিবৰ কাৰণে লাইন ধৰি আছে চিন্তা কৰিব নালাগে BPFL চৰকাৰ বনাই আছে मिथिबाय नोंसोरथ' खोनागासिनो दं उलुगा ओरै मोननांगौनो बेखौनो नेगासिनो दं बेखौ मोनो खोमा साननानै नेनानै दङ बेबादि मेरला गामियाव रायलायोना मेरला दखान बाजाराव रायलायो फैगोन मेरला दङ सिन्था खालामनांगौ गैया 13 दिनल' दज'बावदो जोङो 1 तारिख बा 2 तारिख एप्रिलनिफ्राय लागातार आरो जयनिं प्रग्राम लाबावगोन जोङो फैलाय 31 गैला नालाय 31 तारिखनि गेजेराव बिला जा मोनो जा मोना मोनग्राफ्रा सासेया मोनगोन मोनैथ' मेरला हिसाब गैयै दङ कन्ट्रेक्टरफोर गासिबो जाफाजाफि BPFआव बारजोबगोन मिथिबाय दा जोंना बेनो जोङो যিখিনি মাওনো হায়ে আমি যিখিনি কামটো কৰিব পাৰে এইখিনি কথাবিলাক আমি আলোচনা কৰিছোঁ BPF দলত যিখিনি কামটো আমি কৰিব নোৱাৰে এইবিলাক আলোচনা কৰি পেলাই আমি কাম প্ৰচাৰ কৰিব বিচৰা নাই जोङो যিখিনি खामानिखौ मावनो हायो बेखौसो दलाव सावरायनानै जोङो प्रचार खालामो जों ओरै मावगोन होननानै जेखौ जोंनाव केपासिटिया गैया मावनो हानायनि बेफोरखौ जोङो प्रचार खालामा जोंनि दलाव जिखिनि प्रचार खालामबाय थादों दा बेयो जों मावनो हानाय केपासिटि जोंनाव बे गोहोखौ हरखादों जोंनो बे ক্ষমতাखौ हरखादों ओंखायनो जोङो प्रचार खालामदों আমি যিখিনি প্রচার কৰি আছে BPF দলে আমি সরকার হওয়ার পিছত কৰিব পাৰা কামবিলাকটোহে আমি প্ৰচাৰ কৰিছোঁ আমি কৈছোঁ BTC হিসাবে আমার কোনো অবজেকশন নাই আদিবাসী আর রাজবংশীসকলক জনজাতিকরণ দিয়ার ক্ষেত্ৰত BPF দল হিসাবে আমি অবজেকশন কৰি অহা নাই আৰু নকৰিব আমার দলৰ সিদ্ধান্ত এইটো আমার দলৰ সিদ্ধান্ত এই সিদ্ধান্তটো আজিলৈকেও আছে আৰু আমি কৈছোঁ বেংগলী সমাজে হওক মুছলিম সমাজে হওক যিসকলে দি বটাৰৰ কাৰণে বহুত হাৰাশাস্তি হৈ আছে এই সকলক BTC চৰকাৰ হিচাপে BTC গভৰ্ণমেণ্ট হিচাপে যিখিনি এই কষ্টৰ পৰা যিটো কষ্ট পাই আছে যিটো সাৰ্টিফিকেটৰ কাৰণে যিটো কাগজ পত্ৰৰ কাৰণে এইবিলাক চৰকাৰ অহাৰ পিছত আমি আকৌ আগৰ নিচিনা যিখিনি প্ৰমাণ পত্ৰ দিব লাগে ইহঁতক আমি দিম বুলি কৈছোঁ কথা সেইটোৱে সাংবিধানিকভাৱে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে BTCটো চুক্তি কৰিছে সাংবিধানিক মৰ্যাদা দিছে 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে সবেই BTCৰ বাসিন্দা ইয়াত কোনো স্পেচিফিক মেনশ্যন হোৱা নাই যে আপুনি BTC নাগৰিক হ'ব নোৱাৰে আপুনি BTC নাগৰিক হয় আপুনি নোৱাৰে এনেকুৱা কোনো স্পেচিফিক মেনশ্যন নাই আমাৰ এই চুক্তিত মুছলিমে হওক বেংগলীয়ে হওক ৰাজবংশী হওক বা আদিবাসী হওক বা যিকোনো জাতি বা গোৰ্খাই হওক ইয়াত কোনো স্পেচিফিক মেনশ্যন কৰা নাই যিসকল আছে সবেই BTCৰ বাসিন্দা সবেই BTCৰ বাসিন্দা আপুনি য'ত যেনেকৈ আছে এনেকেই থাকিব তাৰমানে আপুনি যদি আপোনাৰ ধৰ্ম যদি ইছলাম হয় আপনি চেঞ্জ কৰিব লগা নাই BTC চুক্তি হৈছে বুলি আপনার ইসলাম হিসাবেই থাকিব ধর্মটো আপনার ধর্ম খ্রিস্টান BTC চুক্তি হৈছে বুলি খ্রিস্টানৰ পৰা এই বড় চুক্তি হিসাবে পাঠও কাহিব লাগে এনেকুৱা চুক্তিত লিখা নাই আপনার ধর্ম জৈন হিসাবেই থাকিব আপনার ধর্ম ব্রহ্ম
ব্ৰহ্ম হিচাপে থাকিব, আপোনাৰ ধৰ্ম হিন্দু হিচাপে থাকিব। এইকাৰণে আমি ডাঠিকে ক'ব পাৰোঁ এই চুক্তিটো মই কৰা নাই, ভাৰত চৰকাৰ আৰু অসম চৰকাৰে আমাৰ বিৰোধীৰ লগত এই চুক্তিটো কৰিছিল। আৰু এই চুক্তিৰ সময়ত সকলো জাতি জনগোষ্ঠীৰ সহায়ত আমি কৰিব পাৰিছোঁ, লেটাৰ অফ ছাপোৰ্ট আমি পাইছোঁ। আদিবাসীসকলেও কৈছে হয় বড়োসকলে এনেকুৱা আন্দোলন কৰি আছে, বড়োসকলৰ লগত এনেকুৱা চুক্তি কৰাৰ ক্ষেত্ৰত আমি আদিবাসী হিচাপে কোনো অবজেকশ্যন নাই বুলি আদিবাসী নেতাসকলে আমাক লিখি দিছে। মুছলিম সমাজতো এনেকুৱা কৈছে হয় বড়োসকলে বহুত বছৰ হ'ল আন্দোলন কৰাটো, এইটো কাৰণে আন্দোলন কৰিছে, এই চুক্তি কৰাৰ ক্ষেত্ৰত আমি মুছলিম সমাজ হিচাপে কোনো অবজেকশ্যন নাই, এনেকুৱা লিখি দিছে। ইয়াৰ আৰু এইটো সাংবিধানিকভাৱে চুক্তি হৈছে। সেইকাৰণে আমি কৈছোঁ 2003 চনত 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে চবেই BTCৰ বাসিন্দা। আৰু আমি বেংগলী সমাজত আৰু মুছলিম সমাজত যিটো ভোটাৰৰ যিটো সমস্যা, ইয়াৰ ক্ষেত্ৰতো আমি আগত যেনেকৈ BTC চৰকাৰ হিচাপে যিখিনি প্ৰমাণ পত্ৰ দিব লাগে সেইখিনি ক্ষেত্ৰত আমি চৰকাৰ আহিলে আকৌ সহায় কৰিম বুলি আমি কথা দিছোঁ আৰু দি আছোঁ। কোনো ভয় খাব লগা নাই। কোনোবা UPPLৰ মানুহে আজি মুছলিম সমাজত বহুত জাগাত ইলেকশ্যনৰ অৰ্ডাৰ দিছে। আজি আকৌ মুছলিম সমাজত যাই পেলাই আপোনালোকে যদি আমাক ভোট নিদিয়ে আমি খেদিম। সেইদিনা আদিবাসী সমাজতো যাই পেলাই ক'তবা ইলেকশ্যন কৰিব গৈছিল নেকি আদিবাসী অঞ্চলত মাজবাটত। এই আদিবাসীসকলে কেনেকৈ UPPLৰ লগত থাকিব? মাজবাট সমষ্টি মানে পাঁচনি চেৰপাং সমষ্টিত ইলেকশ্যন কৰিবৰ কাৰণে গৈছিলে প্ৰমোদ বড়ো চৰকাৰে। আৰু 2003 চনত 10 ফেব্ৰুৱাৰী চুক্তিৰ দিনা ইহঁতে ইয়াতে আছিল, বাহিৰৰ মানুহ নহয়। এইটো কেনেকৈ খেদাব পাৰিম আপুনি? তো অসম্ভৱ। তো সেইকাৰণে আমাৰ UPPLৰ নিচিনা আমাৰ দলটো নহয়। আমি বাৰে কম সেইটোৱেই যে আদিবাসী হওক বা বড়োই হওক সবেই BTCৰ বাসিন্দা, মুছলিমো BTCৰ বাসিন্দা। 2003 চনত 10 ফেব্ৰুৱাৰীলৈকে যিসকল আছে এইটো স্পষ্ট হৈ থাকক, কোনো কাকো ভয় খাব নালাগে। আমি আছোঁ আৰু কাকো খেদাব নোৱাৰে, কাকো ইলেকশ্যন কৰিব নোৱাৰে। আমি কৈছোঁ 2005 চনৰ প্ৰথম নিৰ্বাচনৰ যিসকলৰ নাম ভোটাৰ তালিকাত আছে সবেই BTCৰ মানুহ। এইটোহে 2005 চনত প্ৰথম নিৰ্বাচন হৈছিল BTCৰ নিৰ্বাচনটো 2005 চনত প্ৰথম হৈছিল। ইয়াৰ ভোটাৰ তালিকাত যাৰ নাম আছে সবেই BTCৰ আছে। এইটোৱে লিগেল। আৰু আমাৰ গোৰ্খাসকলৰো সমস্যা আছে। আমি স্পষ্ট কৈছোঁ গোৰ্খাসকলক যিটো প্ৰটেক্টেড ক্লাছ হিচাপে স্বীকৃতি পাব লাগে, ইয়াৰ আমাৰ কোনো আপত্তি নাই। গোৰ্খা সমাজত আজি সবে বিচাৰি আছে, গোৰ্খা সমাজ হিচাপে নেপালী সমাজ হিচাপে সবে বিচাৰিছে যে আমি প্ৰটেক্টেড ক্লাছ হিচাপে আমি বিচাৰিছোঁ। আমি NOC দিম, আমাৰ কি আপত্তি আছে? আপুনি কোনোবা জাতিয়ে নিজকে জীয়াই ৰাখিবৰ কাৰণে